থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মিয়া অসমীয়াৰ মাজত ভয়ংকৰ সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে আৰু ৰাজপথত ওলাই আহিছে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথমতে এজন মিয়াই এতিয়া এগৰাকী খিলঞ্জীয়া পাচলি বেপাৰীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে ৰাজপথত সকলো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তপ্ত হৈ পৰিছে উজনিত এতিয়া হাহাকাৰ পৰিস্থিতি সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যি মিয়াই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিছে যি মিয়াই খিলঞ্জীয়াক আক্ৰমণ কৰাৰ দুঃসাহস কৰিছে সেই মিয়াক এতিয়া গ্ৰেপ্তাৰৰ দাবী তোলা হৈছে আৰু তাৰ পাছতে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পুনৰবাৰ জনাইছো উজনিৰ উত্তপ্ত পৰিৱেশ এজন মিয়াই অসমীয়া পাচলি বেপাৰীক আক্ৰমণ কৰাৰ পাছতে এতিয়া অগ্নিগৰ্ভ হৈ পৰিছে উজনিত ভয়ংকৰ পৰিৱেশ আমি দেখুৱাই আছো এই মুহূৰ্তত চাওক কেনেদৰে সকলো ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়া অসমীয়াৰ মাজত ভয়ংকৰ সংঘৰ্ষ ৰাইজৰ উত্তপ্ত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পাচলি বেপাৰী মানৱক প্ৰহাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে এতিয়া যোৰহাটত ভয়ংকৰ ঘটনা আঘাতপ্ৰাপ্ত পাচলি বেপাৰীজনক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে আৰু তাৰ পাছত ভয়ংকৰ পৰিৱেশ শীঘ্ৰে বুবু নামৰ মিয়া যুৱকজনে গ্ৰেপ্তাৰ কৰাৰ দাবীত এতিয়া পাচলি ব্যৱসায়ীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উজনি অগ্নিগৰ্ভা সকলোকে ৰাজপথত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তত সেই খবৰ জনাইছো চাওক এম্বিয়েন্সটো সৰুকৈ ৰাখিব লাগে সকলো ওলাই আহিছে ৰাজপথলৈ আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পুনৰ এতিয়া উজনি অগ্নিগৰ্ভা হৈ পৰিছে পুৱাই ভয়ংকৰ ঘটনা পাচলি কেন্দ্ৰ কৰি এতিয়া পাচলি বেপাৰীক আক্ৰমণ কৰা হৈছিল এজন মিয়া যুৱকে আৰু তাৰ পাছতে অগ্নিগৰ্ভা সকলোকে এনেদৰেই ৰাজপথত ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পুনৰ জনাই আছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে এতিয়া যোৰহাটত দেখিবলৈ পোৱা গৈছে মানৱ পেগু নামৰ এজন ব্যৱসায়ীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল বুবু আনচাৰী নামৰ এজন মিয়া যুৱকে আৰু তাৰ পাছতে এতিয়া খঙত অগ্নিগৰ্ভা হৈ পৰিছে খিলঞ্জীয়া লোক এনেদৰে ওলাই আহিছে ৰাজপথলৈ এয়া চাওক কেন্দ্ৰৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বুবুক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে তাৰ দাবী তুলিছে লোকে আৰু দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই সকলোকে বৰ্তমান ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মিয়া আৰু অসমীয়াৰ মাজত সংঘাত আৰম্ভ হৈছে উজনিত পুৱাই এগৰাকী পাচলি বেপাৰী মানৱ পেগুক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল শাৰীৰিকভাৱে অপদস্থ কৰিছিল বুবু আনচাৰী নামৰ এজন মিয়া লোকে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে উজনিত সকলোকে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাই আছো কেন্দ্ৰীয় দৃশ্যাংশ এতিয়া সকলো ওলাই আহিছে ৰাজপথলৈ আৰু সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মিয়া আৰু অসমীয়াৰ মাজত আৰম্ভ হৈছে এই যুঁজ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান চলাই আছে তাৰ মাজতে ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এইবাৰ এজন মিয়া যুৱকে অসমীয়া এজন যি পাচলি বেপাৰী আছে পাচলি বেপাৰীক আক্ৰমণৰ পাছতে এতিয়া উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে উজনিত হাহাকাৰ পৰিৱেশ যোৰহাটৰ দৃশ্যাংশ দেখুৱাই আছো যোৰহাটত সকলো ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বুবু আনচাৰী নামৰ যুৱকজনে এজন পাচলি বেপাৰী মানৱ পেগুক আক্ৰমণ কৰিছিল শাৰীৰিকভাৱে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যোৰহাটৰ ৰাজপথত সকলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত উত্তপ্ত পৰিস্থিতি যোৰহাটত এবাৰ দেখিবলৈ পোৱা গৈছে এনেদৰে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথ অৱৰোধ কৰি সকলোকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এগৰাকী পাচলি বেপাৰীক আক্ৰমণ কৰিছিল এগৰাকী মিয়া যুৱকে আৰু তাৰ পাছতে এতিয়া এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলো ওলাই আহিছে বুবু আনচাৰীক গ্ৰেপ্তাৰৰ দাবী তুলিছে এই সকল লোকে বুবু আনচাৰী নামৰ যুৱকজনে
এজন পাচলি বেপাৰীক আক্ৰমণ কৰিছিল আৰু পাচলি বেপাৰী মানৱ পেগুক আক্ৰমণৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মানৱ পেগুক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তাৰ পাছৰ পৰিৱেশ এয়া সকলোকে ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথত এতিয়া ভয়ংকৰ হৈ পৰিছে যোৰহাটত লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বুবু আনসাৰী নামৰ এজন যুৱকে মানৱ পেগুক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে লোকে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অগ্নিগৰ্ভা হৈ পৰিছে পুনৰ উজনি অসমত পুনৰ এতিয়া ভয়ংকৰ পৰিৱেশ লোকে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পুৱাই দেখিবলৈ পোৱা গৈছে বুবু আনসাৰী নামৰ মিয়া যুৱকজনে যিগৰাকী পাচলি বেপাৰী আছিল পাচলি বেপাৰীগৰাকীক প্ৰহাৰ কৰিছিল আৰু পাচলি বেপাৰীগৰাকীক মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল আৰু তাৰ পাছৰ পৰিৱেশে লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বুবুক গ্ৰেপ্তাৰ কৰক যোৰহাটত কোনো কাৰণত মিয়াৰ দপদপনি নচলিব সেই শ্লোগানেৰে এতিয়া লোকে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাই আছো চাওক ব্যৱসায়ীসকল এতিয়া জাঙুৰ খাই পৰিছে তীব্ৰ আন্দোলন কৰি তুলিছে ৰাজপথ অৱৰোধ কৰা হৈছে আৰু তাৰ পাছতেই এনেদৰে কোৱা হৈছে যে মিয়াৰ দপদপনি উজনিত কোনো কাৰণত নচলিব যিয়েই এনেধৰণে আক্ৰমণ কৰিছে খিলঞ্জীয়া বেপাৰীজনক তেওঁক এতিয়া গ্ৰেপ্তাৰৰ দাবী তুলিছে এইসকল ৰাইজে উজনিৰ ৰাজপথত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ আৰু মিয়া অসমীয়াৰ মাজত এইবাৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ সংঘাত এয়া উজনিৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো যোৰহাটৰ এখন পাচলি বজাৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে পাচলি বজাৰত এগৰাকী বেপাৰীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে বুবু আনসাৰী নামৰ যুৱকজনে এই পাচলি বেপাৰী মানৱ পেগুক আক্ৰমণ কৰিছিল আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে লোকে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথ অৱৰোধ কৰি এতিয়া লোকে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বুবু আনসাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে এইসকল লোকে আৰু কৈছে যে কোনো কাৰণত এনেদৰে উজনিত মিয়াৰ দপদপনি নচলিব বুলি এওঁলোকে এনেদৰে শ্লোগান দিছে আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু বুবু আনসাৰীক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ যিগৰাকী যুৱকে এনেদৰে আক্ৰমণ কৰিছিল সেইগৰাকী যুৱকক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এয়া যোৰহাটৰ খবৰ যোৰহাটত পুনৰ পুৱাই ভয়ংকৰ ঘটনা দেখিবলৈ পোৱা গৈছে যোৰহাটত হাহাকাৰ পৰিস্থিতি লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পুনৰ জনাইছো পাচলি বেপাৰী মানৱক প্ৰহাৰ পিছতে উত্তপ্ত হৈ পৰিছে যোৰহাট আঘাতপ্ৰাপ্ত পাচলি বেপাৰীজনক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে শীঘ্ৰে বুবু আনসাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত পাচলি ব্যৱসায়ীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে লোকে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মিয়া অসমীয়াৰ মাজত এয়া সংঘাত আৰম্ভ হৈছে উজনিত ভয়ংকৰ পৰিৱেশ পুৱাই বুবু আনসাৰী নামৰ এজন যুৱকে মানৱ পেগু নামৰ পাচলি বেপাৰীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক কেনেদৰে শ্লোগান দিছে এইসকল ৰাইজে উজনিত কোনো কাৰণত মিয়াৰ দপদপনি নচলিব বুলি সকীয়াই দিছে এইসকল ৰাইজে আৰু তাৰ পাছতে যিজন যুৱকে এই কাণ্ড সংঘটিত কৰিলে সেইজন যুৱকক আটক কৰাৰ দাবীত সেইজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ দাবীত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ এম্বিয়েন্সেৰে সৈতে আপোনালোকক দেখুৱাইছো দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়া গো বেক মিয়া গো বেক মিয়া গো বেক মিয়া গো বেক মিয়াৰ দাদাগিৰি অসমত নচলিব তুমি যদি অসমীয়া তুমি যদি অসমীয়া তুমি যদি খিলঞ্জীয়া তুমি যদি অসমীয়া তুমি যদি খিলঞ্জীয়া বহিৰাগতৰ দপদপনি নচলিব বহিৰাগতৰ দপদপনি নচলিব আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই We want justice
দিয়া চৰকাৰ হাই 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 বহিৰাগতক প্ৰাধান্য দিয়া চৰকাৰ হাই 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 we want justice 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 মিছিং ৰাগতক প্ৰাধান্য দিয়া চৰকাৰ হাই 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 বহিৰাগতক দবত বনি নচলিব 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 মিছিং ৰাগ মিছিং ৰাগ নেপালী হত্যা জিন্দাবাদ দাদাগিৰি অসমীয়া